HSLC পৰীক্ষাত বাৰে বাৰে সোধা আন এটি প্ৰশ্ন হৈছে লচিমাৰ কৃষক বিদ্ৰোহ। চাওঁ আহা এই প্ৰশ্নৰ উত্তৰ আমি কিদৰে লিখিব পাৰি। লচিমাৰ কৃষক বিদ্ৰোহ 1894 চনৰ 21 জানুৱাৰী তাৰিখে সৰুক্ষেত্ৰী লচিমাৰ আল্লাজানৰ পাৰৰ পানাগাঁও টোপ নামৰ আই থানৰ পথাৰত সমবেত কৃষকে কৰ সংগ্ৰহ কৰিবলৈ অহা মৌজাদাৰ আৰু মণ্ডলক মাৰধৰ কৰিছিল। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতিয়ে এই অপৰাধত ৭৫ গৰাকী কৃষকক গ্ৰেপ্তাৰ কৰাত ৩,০০০ৰো অধিক খেতিয়কে মহকুমাধিপতিৰ শিবিৰ ঘেৰাও কৰিছিল। পিছদিনা উপায়ুক্ত তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলিলৈ প্ৰায় ৬,০০০ লোক বন্দীসকলৰ মুক্তি বিচাৰি ৬,০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্ত শিবিৰলৈ গৈ দাখিল কৰে। উপায়ুক্তই কোনো সঁহাৰি নজনায় আৰু শক্তি প্ৰয়োগ কৰি ৰাইজক খেদি পঠিয়ায়। ৰাইজমেলৰ দলপতি গোহাঁই দলৈ আৰু গাঁওবুঢ়াক ধৰি নি ব্ৰিটিছ বিষয়া তেওঁলোকক জুবুলি টানিবলৈ বাধ্য কৰাইছিল। লচিমাত কৃষক বিদ্ৰোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্ৰ মণ্ডলক মৰাৰ অপৰাধত ১৬ জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইকোৰ্টৰ নিৰ্দেশত এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। চৰ্থেবাৰী অঞ্চলৰ এই কৃষক বিদ্ৰোহক লচিমাৰ কৃষক বিদ্ৰোহ নামেৰে জনা যায়। লচিমা বিদ্ৰোহক ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰে যদিও এই কৃষক বিদ্ৰোহে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা সৃষ্টিত বৰঙণি যোগায়।